পুৰণি পেঞ্চন ব্যৱস্থাৰ ওপৰত এটা আপডেট আহিছে আৰু সেই আপডেটটো হৈছে যে বহুতো কৰ্মচাৰী আছে যি কৰ্মচাৰী বিভিন্ন বিভাগত কৰ্মৰত হৈ আছে কিন্তু তেওঁলোকৰ সেই বিভাগবিলাকত তেওঁলোকৰ তথ্য পাতি মানে যিখিনি মানুহ পুৰণি পেঞ্চন ব্যৱস্থাত আহিবলগীয়া মানুহ সেই মানুহখিনিৰ কৰ্মচাৰীখিনিৰ সেই বিভাগবিলাকত তেওঁলোকৰ তথ্য পাতি পোৱা নাই বা নাই বুলি ইতিমধ্যে বাতৰি এটাত প্ৰকাশিত হৈছে। সেই বাতৰিখিনি আমি চাবলৈ চেষ্টা কৰিম আচলতে কি বাতৰি তাত প্ৰকাশিত হৈছে, কি তথ্য পাতি তাত কোৱা হৈছে, কোনখিনি কৰ্মচাৰীৰ কথা কোৱা হৈছে, আমি গোটেইখিনি কথা চাবলৈ চেষ্টা কৰিম। ইয়াত আপোনালোকে দেখিছে পুৰণি পেঞ্চনৰ অধীনলৈ আনিবলগীয়া কৰ্মচাৰীৰ তথ্য নাই বহু বিভাগত। ইয়াতে দেখিছে এই যিটো বাতৰি সেই বাতৰিটো ওলাই আহিছে 21 মে তাৰিখে। লেটেষ্টে হয়, বেছি দিনৰ খবৰ নহয় এইটো। আজি হৈছে 25 তাৰিখ আৰু এইটো 21 তাৰিখৰ খবৰ হয়। আৰু ইয়াতে কি লিখিছে চাম। ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলে পুৰণি পেঞ্চন ব্যৱস্থাৰ পুনৰ প্ৰৱৰ্তনৰ দাবী জনাই আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও বিভিন্ন বিভাগৰ গাফিলতিৰ বাবে একাংশ কৰ্মচাৰীয়ে চৰকাৰে প্ৰদান কৰিব বিচৰা প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম হৈছে। ৰাজ্য চৰকাৰে পুৰণি পেঞ্চন ব্যৱস্থা লাভ কৰাৰ সুবিধা দিছে যদিও বহু কৰ্মচাৰী এই সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ আকাংক্ষাৰ কথা উদঙাই দিছে বিত্ত বাজেট বিভাগৰ পৰা আজি প্ৰেৰণ কৰা এখন পত্ৰই। আজি বিত্ত বাজেট বিভাগে সকলো বিশেষ মুখ্য সচিব, অতিৰিক্ত সচিব, বিভাগসমূহৰ প্ৰধান সচিবসকলে প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে 1 ফেব্ৰুৱাৰী 2005-ৰ পিছত চৰকাৰী চাকৰিত নিযুক্তি পোৱা কৰ্মচাৰীসকলৰ বাবে অসমত পুৰণি পেঞ্চন OPS ব্যৱস্থাৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPS প্ৰযোজ্য হ'ল। ৰাজ্যৰ বহু কৰ্মচাৰী আছে যিসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া উক্ত সময়সীমাৰ আগত হৈছিল কিন্তু বিভিন্ন কাৰণত তেওঁলোকৰ নিযুক্তি হ'ল NPS প্ৰৱৰ্তনৰ পাছত। এই কৰ্মচাৰীসকলক OPS ব্যৱস্থালৈ অনাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি বিত্ত বিভাগে সকলো বিভাগৰ পৰা নিৰ্দিষ্ট কৰা পত্ৰৰ এনে কৰ্মচাৰীসকলৰ তথ্য যোৱা 28 মাৰ্চত বিচাৰিছিল কিন্তু বহুকেইটা বিভাগে OPS ব্যৱস্থালৈ আহিবলগীয়া কৰ্মচাৰীৰ তালিকা বিত্ত বিভাগক সম্পূৰ্ণকৈ দাখিল কৰিব পৰা নাই। সেয়েহে বিত্ত বিভাগে অহা 30 মে সময়সীমা নিৰ্ধাৰণ কৰি পুনৰ বিভাগসমূহলৈ তথ্য দাখিলৰ বাবে পত্ৰ প্ৰেৰণ কৰিবলগীয়া হৈছে। এটা বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে OPSৰ আওতাত আহিবলগীয়া হোৱা এনে কৰ্মচাৰীৰ সংখ্যা 10,000 পৰা 15,000ৰ ভিতৰত হ'ব। OBB শিক্ষক সকলো এই প্ৰক্ৰিয়াৰ আওতালৈ আহে তেন্তে NPSৰ পৰা OPSৰ আওতালৈ আহিবলগীয়া কৰ্মচাৰীৰ সংখ্যা প্ৰায় 25,000 হোৱাৰ সম্ভাৱনা আছে বুলি সূত্ৰটোৱে জানিবলৈ দিছে। তো এইটোৱে আছিলে আজিৰ বাতৰি। ইয়াতে পুৰণি পেঞ্চনৰ অধীনলৈ আহিবলগীয়া কৰ্মচাৰী তথ্যৰ বিষয়ত যি প্ৰকাশিত বাতৰি আছিলে সেইখিনি আমি ইয়াতে চালোঁ গোটেইখিনি কথা। আৰু যদি ভিডিঅ'টো ভাল লাগিছে আৰু যদি কোনোবা নতুন ভিউৱাৰ্ছ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা ধৰণৰ বাতৰিবিলাক শেহতীয়াকৈ পাবৰ কাৰণে।